নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে গুৱাহাটীৰ NF ৰেলৱে খেলপথাৰত অব্যাহত আছে 19 অনুৰ্ধৰ 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট আৰু আজি দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হৈছিলে উই আৰ নৰ্থ ইষ্ট আৰু ইলাইট ক্লাব আৰু 94 ৰানৰ ব্যৱধানত অৰ্থাৎ 94 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে উই আৰ নৰ্থ ইষ্ট। অহা 3 মে'ত অৰ্থাৎ কাইলৈৰ দিনটোত উই আৰ নৰ্থ ইষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ। আমি আজি ছেমিফাইনেলৰ বিষয়ে কিছু আলোচনা কৰিম। মোৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন আৰু লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। প্ৰথমতে মই আহিব বিচাৰিছোঁ ইলাইট ক্লাবৰ খেলুৱৈগৰাকী ওচৰলৈ। কি ক'ব আজি মেচখনৰ সন্দৰ্ভত? আজি মেটচখন আমি হাৰিলোঁ, মানে ষ্টাৰ্টিঙৰ পৰা ইমান ফিল্ডিঙত কলেপছ হৈছে, কেটছ মিছ হৈছে, তো ভাইটেল কেটছ এৰি দিছে। এটা বেটছমেনে যদি 6টা লাইফ পায় তো ৰান মাৰিবই, তো সেইকাৰণে। বেটিঙত কোনে ভাল কৰিছে তোমালোকৰ? বেটিঙত আমাৰ দীপু মণি মাৰিছে আৰু প্ৰথমৰ পৰাই উইকেট পৰি গৈছে 3টা। তো আৰু বলিঙত কোনে ভাল কৰিছে? বলিঙত আমাৰ প্ৰাঞ্জলে টাইট বলিং কৰিছে অলপ, আৰু বাকী জচু ভাল কৰিছে। বাকী চবেই বলিং ভাল কৰিছে, কিন্তু কেটছ মিছ হৈছে। তোমালোকেও ফাইনেল খেলিম বুলি ভাবিছিলা, গতিকে কিবা দুখ লাগি গ'ল নেকি তোমালোকৰ? দুখটো লাগিবই, আৰু ফাইনেল খেলিম বুলি ভাবিছিলোঁ। একো নাই, আৰু নেক্সট ইয়েৰ যদি ভালছে আৰু প্ৰিপেয়াৰ হৈ আহোঁ। কেপ্টেইনচি আজি প্ৰেছাৰত গৈছিলা নেকি তুমি? কেপ্টেইনচিটো প্ৰেছাৰ মানে কেটছ এৰিলে অলপ মানে এইটো হৈ গৈছে, একো নাই, ভুলৰ পৰা শিকিম আমি। তো নেক্সট আৰু ভালছে কৰিম বুলি ভাবোঁ। আমি আগৰবাৰো ফাইনেল খেলিছোঁ আৰু ছেমি ফাইনেল হাৰিছোঁ। আৰু যিহেতু উই আৰ নৰ্থ ইষ্টে ফাইনেল পালে আৰু ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ লগত ফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে দুইটা টিমক কিদৰে শুভেচ্ছা জ্ঞাপন কৰিবা? ভালছে খেলিব লাগে আৰু ফাইনেলটো ভাল হ'ব লাগে। আৰু বাদক কি ক'বা, যিহেতু তোমালোকক এখন মঞ্চ প্ৰদান কৰিলে, ইমানখিনি তোমালোকে 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট খেলিলা। ইতিমধ্যে আজি উই আৰ নৰ্থ ইষ্টে প্ৰায় 50 অভাৰে খেলিলে, মাত্ৰ এটা বল নেখেলিলে, আৰু তোমালোকে প্ৰায় আজি 32টা অভাৰ খেলিলা। সেইটোৱে, আমি 50 অভাৰ খেলা হ'লে আৰু ক্ল'জ গ'ল হয় খেলটো। তো এইটোৱে 50 অভাৰ খেলিব ভাল, মানে বাদে টুৰ্ণামেণ্ট পাতিছে, 50 অভাৰ খেলিব লাগে। একো নাই, ভুলৰ পৰা শিকিম আমি। নিশ্চয়কৈ তোমাক পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈগৰাকীৰ ওচৰলৈ। আজি তেখেতে হাফ চেঞ্চুৰী কৰিছে, মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেইচা ৰহা एक्सपीरियंस? बहुत अच्छा एक्सपीरियंस था। अच्छा एक्सपीरियंस है एक अच्छी टीम के अगेंस्ट रन मारना, और अच्छा है। इस टूर्नामेंट के बारे में क्या बताना चाहिए? ये बहुत अच्छा टूर्नामेंट, बहुत क्या बोलते हैं, बहुत वर्डी टूर्नामेंट है रन बनाने में, तो अच्छा लगा रन बना के। तुम हाफ सेंचुरी किया था? हाँ, 54 रन हाँ स्कोर किया था। हाँ, तो उस पर अच्छा लगा कि कैप्टनसी के बारे में क्या बताना? कैप्टनसी आदि भैया बहुत अच्छे कैप्टनसी कर रहे हैं, सब यंगस्टर्स को मौका दे रहे हैं अपने आप को प्रूव करने के लिए, तो अच्छा कैप्टनसी था। कल वी आर नॉर्थ ईस्ट वर्सेस तिरंगा कोचिंग के साथ फाइनल मैच है, क्या एक्सपेक्टेशन रहेगा? एक्सपेक्टेशन तो इतना नहीं है, बस मुझे जाके मेरा बेस्ट देना है दूसरी टीम के साथ, जो होगा वो देखा जाएगा। ऑल द बेस्ट। थैंक यू। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ উই আৰ নৰ্থ ইষ্টৰ অধিনায়কৰ ওচৰলৈ। তেখেতক আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। যিহেতু ফাইনেল পালা, বেক টু বেক ফাইনেল, যোৱা বছৰ ফাইনেল খেলিছিলা আৰু চেম্পিয়নো হৈছিলা, আৰু এইবাৰো নিশ্চয়কৈ তোমালোকৰ ফাইনেল পাইছা ত্ৰিৰংগ কোচিং চেণ্টাৰৰ বিৰুদ্ধে, কাইলৈ অৱতীৰ্ণ হ'বা। কি অনুভৱ? বহুত ভাল লাগিছে। আমি কনচিষ্টেণ্টলি চব মেচে জিকিছোঁ লাষ্ট ইয়েৰৰ পৰা। আজিও আমি ইজি জিকিছোঁ, বৰষুণৰ কাৰণে মাজতে অলপ টাফ হৈ গৈছিল, কিন্তু আমাৰ চব কনফিডেণ্টে আছিল আৰু চব বলাৰে নিজৰ প্লেন মতে চব প্লেন হিচাপে চবে কৰিছে। তোমালোক কিন্তু কেতিয়াবা ধৰি লওক এনেকুৱা হৈছে ৰান ৰেটটোৰ ক্ষেত্ৰত তোমালোক অলপ কমি গৈছে, কিবা এটা যদি বৰষুণ আহে, কিবা ষ্টপ হৈ যায় খেলখন, তেখেতসকলক গুচি যোৱাৰ অৱকাশ আছিলে, গতিকে অলপ প্ৰেছাৰত আছিলে তোমালোক? অলপ 2-3 অভাৰৰ কাৰণে প্ৰেছাৰটো আহিছিল, কিন্তু ভাবিছোঁ মানে অলপ ডট বলছ আহিলে, ডট বলছ সেইটো টাইমত আহিও গৈছিল, তো আকৌ আমি আগত গুচি গৈছিলোঁ, তাৰপিছত উইকেটো আহি গ'ল। লাষ্টৰ অভাৰত ভাল দুজন বলাই ভাল বলিং কৰিছে, কিন্তু পেচ বলাৰ দুজনে বহুত ভাল কৰিছে, লাষ্টতো ভাল কৰিছে। এক্সট্ৰাজ আমাৰ অলপ হৈছে, কিন্তু তথাপিও বলিং আমি বহুতেই ভাল কৰিছোঁ। লাইন লেন্থ চুইং চবে পেচ বলাৰ আমাৰ আজি ফাৰ্ষ্টতে মেচ জিকাই দিছিল ক'ব গ'লে। আৰু প্লেয়াৰ অফ দ্য মেচ সন্মান পাইছে এগৰাকী, আজি হাফ চেঞ্চুৰী কোবাইছে এগৰাকী। এই উইকেট পৰাৰ পিছত বহুতেই ভাল খেলিছে। ইনিংছ ৰায়ান নন্দী, উইকেট পৰাৰ পিছত যেনেকৈ খেলিছে, ছিংগল ডাবল লৈ খেলি আছিল। আৰু যিহেতু ত্ৰিৰংগ কোচিং চেণ্টাৰৰ বিৰুদ্ধে তোমালোক কাইলৈ অৱতীৰ্ণ হ'বা, কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন থাকিব? প্ৰিপেৰেশ্যন নৰ্মেল, যেনেকৈ কালিয়ে মেচ আছে, তো যেনেকৈ আমি খেলি আছোঁ এনেকৈ খেলা ট্ৰাই কৰিম। ফাৰ্ষ্ট বেটিং আহিলে ডাঙৰ স্ক'ৰ কৰা ট্ৰাই কৰিম, উইকেট ইয়াতে বহুতেই ভাল, আৰু যদি ফাৰ্ষ্ট বলিং আহে যিমান কম পাৰোঁ ইমানে জল্দি অল আউট কৰি দিম। আৰু তোমালোকে আজি প্ৰায় 50 অভাৰে খেলিলা, মাত্ৰ এটা বল খেলিবলৈ নোৱাৰিলা, মানে প্ৰায় 49.5 অভাৰ খেলিলা। আমাৰ 3টা মেচ এনেকাই হৈছে, অলমষ্ট 50 অভাৰ চবকেইটাতে খেলিছোঁ, চবকেইটাই হৈছে, আজি অল আউট হৈ গ'ল। মানে বেটিংটো আমাৰ বহুতেই ভাল কৰি আছে। আৰু বলিঙত কোনে ভাল কৰিছে তোমালোকৰ? আজিতো ভীম আৰু ভুৱন দুইজনে ভাল কৰিছে, স্পিনাৰো ভাল কৰিছে। অলপ কনচিষ্টেণ্ট হ'ব লাগিব ফাইনেল জিকিবৰ কাৰণে।
যিহেতু বৰষুণৰ মাজতে খেলাখন হৈছে, কালি যিহেতু তোমালোকে 15 অভাৰ খেলিবলৈ সক্ষম হ'লা, প্ৰায় 62 ৰান হৈছিলে, আজি তাৰ পাছৰ পৰা খেলিছা তোমালোকে। বৰষুণৰ মাজতো খুব সুন্দৰকৈ বাট ক্ৰিকেট ক্লাবে সেই খেলাখন চলাই গৈ আছে। খেলাখন কিন্তু কালি মানে পূৰা নহ'লগৈ যদিও আজি হৈছে তোমালোকৰ, গতিকে তেখেতসকলক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? ইয়াতে বহুত গ্ৰাউণ্ডছমেন চব ভাল, কভাৰ অভাৰ চব ফেচিলিটি ইয়াতে ভাল, সেইকাৰণে মেচ হৈ আছে। আৰু বৰষুণ দিয়াৰ পিছতো জল্দি গ্ৰাউণ্ডো বহুত ভাল, যে উইকেট চবেই ভাল, শুকায়ো গৈছে। ৰাতিপুৱা অলপ ৰ'দ দিয়াতে মেচ ষ্টাৰ্ট হৈ গৈছে। ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিবা। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল উই আৰ নৰ্থ ইষ্ট দলৰ অধিনায়ক। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ। ইতিমধ্যে সকলোৱে গম পাইছে কাইলৈৰ দিনটোত অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ'ব 19 ক্ৰিকেট টুৰ্ণামেণ্টৰ মেগা ফাইনেল আৰু অৱতীৰ্ণ হ'ব উই আৰ নৰ্থ ইষ্ট বনাম ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ। আমি আশা কৰিম এখন হাই ভল্টেজ ক্ৰিকেট খেল কাইলৈ অনুষ্ঠিত হ'ব। আৰু সেইটো 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট অসমত খুব কম অনুষ্ঠিত হয়, আৰু বাট ক্ৰিকেট ক্লাবে এই টুৰ্ণামেণ্টখন আয়োজন কৰি আহিছে। আৰু 10ম সীতাৰাম চাউচৰীয়া ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গ'জ স্পৰ্টছ এনি। ধন্যবাদ।